নমস্কাৰ অংকিতাৰ পাকঘৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, কুশলে আছে। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ বহু দিনৰ মূৰত। সকলোৰে পৰিচিত যিটোৰ নাম হৈছে ছোলে। ছোলেটো বনাবলৈ একেবাৰে সহজ, খালি কিছুমান ষ্টেপ আছে। ষ্টেপখিনি যদি ফ'ল' কৰে ভালদৰে তেনেহ'লে বিৰাটেই টেষ্টি হয় খাবলৈ। আৰু যিসকল মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ আপকামিং ভিডিঅ'জবোৰ পাই থাকে ন'টিফিকেশ্যনৰ দ্বাৰা। আৰু যদি ভাল পায় মোৰ ভিডিঅ'টো চাই তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লকচোন মোৰ ভিডিঅ'টো চাই লওঁ। এয়া মই কাবুলী বুট তিয়াই থৈছিলোঁ, অভাৰনাইট কৰি থৈছিলোঁ। ৰাতি তিয়ালেও হ'ব, নহ'লে ৰাতিপুৱা সময়ত 1 ঘণ্টাৰ বাবে তিয়াই থ'ব। আৰু এতিয়া আমাক লাগিব বিলাহী 3টা মিডিয়াম চাইজৰ, পিঁয়াজ 3টা লৈছোঁ মই মিডিয়াম চাইজৰ, আৰু এয়া কেঁচা জলকীয়া আৰু আদা। আৰু এইখিনি এতিয়া গ্ৰাইণ্ড কৰি ল'ম আমি। বিলাহী আৰু এয়া পিঁয়াজ গ্ৰাইণ্ড কৰি ল'লোঁ ভালকৈ। আৰু এতিয়া মছলাৰ বাবে আমাক লাগিব, এয়া মই লৈছোঁ জিৰা পাউডাৰ, এয়া হৈছে ছোলে পাউডাৰ, খুব ইজিকৈ পাই যাব বজাৰত। আৰু এয়া ধনিয়া মই ঘৰতে পাউডাৰ বনাই লৈছোঁ। আৰু এয়া হৈছে আমচুৰ আপোনালোকে খুব ধুনীয়াকৈ সুন্দৰকৈ পাই যাব মাৰ্কেটত, যিকোনো দোকানতে পাব। আৰু এয়া শুকান জলকীয়াৰ গুড়ি দিছোঁ, ৰেড চিলি পাউডাৰ। সোৱাদ অনুসৰি দিব, জ্বলা কম বেছি পৰিমাণত যেনেকৈ খায়। আৰু এইখিনি মই এতিয়া খুব ভালদৰে এটা মিক্স কৰি ল'ম। আৰু এতিয়া এটা প্ৰেছাৰ কুকাৰ লৈছোঁ, আৰু এই কুকাৰটোতে মই ছোলেখিনি বনাম। কেৰাহীটো বনাব পাৰে, কিন্তু ইয়াত দিয়াৰ এটা কাৰণ আছে, পাছত কৈ আছোঁ মই। আৰু এতিয়া মই ইয়াত ৰিফাইন অইল দিলোঁ 3 চামুচৰ জোখৰ। আৰু এইখিনি ভালদৰে গৰম হ'বলৈ দিম। আৰু ইয়াতে মই এতিয়া পিঁয়াজৰ পেষ্টটো দি দিম। আৰু এই পিঁয়াজখিনি খুব সুন্দৰকৈ ভাজিব লাগিব, দেৰি যোৱাই পেলাব নালাগে। পিঁয়াজটো কেঁচা হৈ থাকিলে ছোলেটো খাই বিৰাটেই বেয়া লাগিব। তাৰ বাবে আমি পিঁয়াজখিনি 10 মিনিটৰ বাবে আমি এনেদৰে ভাজি ল'ব লাগিব। আৰু পিঁয়াজৰ যিটো কেঁচা গোন্ধ, সেই কেঁচা গোন্ধটো গুচি যাব লাগিব। তেতিয়ালৈকে আমি এইখিনি ভাজি ল'ম। আৰু এয়া পিঁয়াজৰ ৰংটো অকণমান সলনি হৈছে, অকণমান ৰঙচুৱা হৈছে। এইখিনি আমি আৰু অকণমান সময় ভাজিম। এতিয়া মই ইয়াত দালচেনি, লং দিছোঁ, আৰু এয়া ইলাচি দিছোঁ। গোটাভাৱেই দিব লাগিব গোটেইখিনি। আৰু এইখিনি পিঁয়াজৰ লগতেই খুব ভালদৰে ভাজি ল'ব লাগিব। যিহেতুকে পিঁয়াজখিনি অকণমান শুকাই গৈছে, তাৰ বাবে মই অকণমান ইয়াত পানী দিছোঁ 3 চামুচ বা 2 চামুচৰ জোখৰ, যাতে তলত লাগি নধৰে। আৰু এয়া আমাৰ পিঁয়াজখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া মই ইয়াত বিলাহীৰ যিটো পেষ্ট আছিলে মই বনাই থৈছিলোঁ সেইখিনি দি দিম। আৰু বিলাহীখিনিও খুব ভালদৰে ভাজি ল'ম। বিলাহী আৰু পিঁয়াজৰ যিটো জোখ আছে, কোৱান্টিটি আছে, আৰু ভজাৰ যিটো পৰিমাণ আছে, সেইটোৰ ওপৰতে ছোলেখিনি নিৰ্ভৰ কৰে।
বিলাহী আৰু পিঁয়াজৰ কেঁচা গোন্ধটো থাকিলে চলেখিনি ভাল নহ'ব, সেইবাবে খুব গুৰুত্ব দিব লাগে এইখিনি ভজাৰ টাইমত। আৰু এতিয়া চাওকচোন বিলাহীৰ ৰংটো অকণমান সলনি হৈছে। এতিয়া মই ইয়াত আদা আৰু নহৰু অকণমান পেষ্ট দিছোঁ। আদা নহৰু বেছি ল'ব নালাগে, খুব কম পৰিমাণে দিব। এইখিনি ভালদৰে এনেদৰে লৰাই ল'লোঁ। 2-3 মিনিট সময়ৰ বাবে এনেদৰে ভাজি লৈ মই এতিয়া ইয়াত ভোট জলকীয়াৰ এটা পেষ্ট দিম। নিদিলেও হয়, এইটো অপশ্যনেল হয়। জ্বলা যদি অকণমান কোনোবাই বেছিকৈ খাব বিচাৰে, মই অকণমান ইয়াত দি দিছোঁ। আৰু এইখিনি মই আকৌ এনেদৰে লৰাই লৈছোঁ। জ্বলি যাবলৈ নিদিব, লৰাই থাকিব লাগিব। আৰু এতিয়া মই যিখিনি মছলা আগতে মিক্স কৰি লৈছিলোঁ, এই মছলাখিনি দি দিলোঁ আৰু দি ভালদৰে লৰাই ল'ম। আৰু এতিয়া 2-3 মিনিটমানৰ পাছত মই এতিয়া ইয়াতে পানী দিছোঁ। পানীখিনি দি মই ভালদৰে মছলাখিনি মিক্স হ'বলৈ দিম গোটেই পেষ্টটোত। চলে ৰেচিপিটো যদি ষ্টেপ বাই ষ্টেপ ফ'ল' কৰে তেনেহ'লে খুব সুন্দৰ এটা সোৱাদ হয় আৰু খায়ো খুব ভাল পাব। আৰু এতিয়া মই এই কাবুলী বুটখিনি দি দিলোঁ। মই পানীখিনি ইউজ কৰা নাই এতিয়া, পানীখিনি মই পাছত ইউজ কৰিম। কাবুলী বুটখিনি দি ভালদৰে লৰাই লৈছোঁ। 2 মিনিটৰ বাবে ভাজিলোঁ আৰু এতিয়া মই ইয়াত পানী দিম। পানী খুব বেছিকৈও দিব নালাগে, কেৱল কাবুলী বুটখিনি ডুব যোৱাকৈ পানীখিনি দিব লাগে। যদি পানী বেছিকৈ দিয়ে ইয়াৰ টেষ্টটো নাইকিয়া হৈ যাব। আৰু মই এতিয়া ইয়াত নিমখ দিছোঁ সোৱাদ অনুসৰি। এনেদৰে মই অকণমান ভালদৰে মিক্স কৰি লৈছোঁ গোটেইখিনি। আৰু এটা পাত্ৰত মই এনেদৰে পানী গৰম কৰিছোঁ। এতিয়া মই এইটো এটা ট্ৰিক্স আছে, ট্ৰিক্সটোত মই বনাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে মই চাহপাত দিছোঁ 1 চামুচ। আপোনালোক কোনেও ভয় নাখাব যে চাহপাতখিনি আকৌ কিয় দিলে বুলি। এইখিনি মই এতিয়া চলেখিনি দি দিম। সোৱাদ এটাও হ'ব আৰু এটা খুব ধুনীয়া কালাৰ হ'ব, তাৰ বাবে এড কৰা হৈছে। এনেদৰে মই দি দিলোঁ। আপোনালোকে এবাৰ বনাই খাই চাব। আৰু এতিয়া মই এনেদৰে অকণমান লৰাই লৈছোঁ যাতে গোটেইখিনি মিক্স হয়। চাব পানীৰ সমান পৰিমাণে যাতে পৰে। বেছিকৈ পানী হ'লে মই আগতেও কৈছোঁ খাই বিৰাটেই বেয়া লাগিব। আৰু এতিয়া মই দিছোঁ এয়া ছ'ডা, খোৱা যিটো আমাৰ মিঠা ছ'ডা হয়। ছ'ডা মই 1 চামুচ দিছোঁ সৰু চামুচখনেৰে। আৰু এতিয়া মই কুকাৰৰ লিডখন লগাই দিছোঁ, ঢাকোনখন মাৰি দিম এতিয়া। আৰু এয়া কুকাৰত হুইচেল বাজিলে। হুইচেল মই 9টাৰ পৰা 10টা দিছোঁ। আৰু মই কৈছিলোঁ যে কেৰাহীত বনোৱাৰ কথাটো, কেৰাহীত বনাব পাৰে, কিন্তু কেৰাহীত বনালে এনেদৰে ইমান পাৰফেক্ট নহ'ব। সেইটো বাবে মই কুকাৰত বনাবলৈ ক'লোঁ। কুকাৰত বনাবলৈ খুব ইজি হয় আৰু খুব সোনকালেই হৈ যায়। আৰু এতিয়া মই এইখিনি সিজিল নে নাই মই এবাৰ চেক কৰি চাম। এয়া চাওকচোন, এটা খুব ধুনীয়া ৰং উঠিছে চাহপাত আৰু ছ'ডাৰ বাবে। এনেদৰে সৰু সুৰা কিছুমান টিপছ যদি ভালদৰে মন কৰে তেনেহ'লে খুব ভাল হয় খাবলৈ। আৰু এয়া খুব ধুনীয়াকৈ ভাঙি গৈছে। এয়া চাওক, খুব ধুনীয়াভাৱে সিজিছে। এতিয়া এইখিনি অকণমান লৰাই চাই ল'ম। এতিয়া মই কচুৰি মেথি অলপ এইখিনি
ড্ৰাই ৰোষ্ট কৰি লৈছিলোঁ এইখিনি দি দিছোঁ। এইটো অপশ্যনেল হয়, নিদিলেও একো নাই, কিন্তু সোৱাদটোৰ বাবে দিছোঁ। আৰু এইখিনি ভালদৰে লৰাই লৈছোঁ। আৰু এতিয়া আমি তড়কা লগাম। তড়কাৰ বাবে এনেকুৱা সৰুকৈ এখন কেৰাহী লৈছোঁ। এয়া ঘিউ দিছোঁ, ঘিউ 2 চামুচ দিছোঁ। যিকোনো ঘিউ ইউজ কৰিব পাৰে। এয়া গৰম হ'বলৈ দিছোঁ। আৰু এতিয়া মই এয়া হিং দিম। হিংটোৱে খুব সোৱাদটো বঢ়ায়। আৰু এয়া কেঁচা জলকীয়া দিছোঁ। তড়কাটোৰ অবিহনে চলেখিনি সম্পূৰ্ণ নহয়। আৰু এয়া আদা দিছোঁ। আদাখিনি অলপ দীঘলীয়াকৈ কাটি লৈছিলোঁ। আৰু এতিয়া মই এইখিনি চলেখিনিৰ ওপৰত দি দিম। এয়া চাওক, মই এতিয়া চলেখিনিৰ ওপৰত দি দিলোঁ। ঘিউৰ সুগন্ধ আৰু চলেখিনিৰ যি সুগন্ধ আছে, এইখিনি ওচৰত থাকিলে গম পোৱা যাব। মই বিৰাটেই ভাল পাইছোঁ গোন্ধটো। আৰু এয়া চাওকচোন, আমাৰ চলেখিনি ৰেডি হৈ গৈছে। খুব ধুনীয়া এটা কালাৰ হৈছে। এয়া আমাৰ চলেখিনি ৰেডি হ'ল। যদি ভাল পায় খাই, তেনেহ'লে মোক ক'বলৈ নাপাহৰিব। নমস্কাৰ।